নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। স্বাধীন অসমৰ সপোন দেখুওৱা, অসমীয়াক উল্লু বনোৱা আলফা নেতা এতিয়া আকৌ খিলঞ্জীয়াৰ অস্তিত্ব লৈ খুব হুলস্থুল কৰি আছে ছ'চিয়েল মিডিয়াত। আপোনালোকে ইতিমধ্যে গম পাইছে, সেইটো লৈ আৰু নতুনকৈ ক'ব লগা একো নাই। খালি মই এটা বস্তু জানিব বিচাৰিছোঁ যে তেওঁলোকে ঠিক সময়ে সময়ে অসমীয়াৰ অস্তিত্ব, খিলঞ্জীয়াৰ অস্তিত্বৰ কথাবিলাকলৈ কেলে আহে। ঠিক আছে, আচুৰ বাৰু সমুজ্জ্বলে সেইটোতে এটা কেছেট বজাই থাকক আৰু আলফা নেতাৰ মুখত এইবিলাক, এই বিপ্লৱীবিলাকৰ মুখত এইবিলাক কথা শোভা নাপায়। আপোনালোকে মনত পেলাওক, ঠিক 15 আগষ্টৰ আগে মানে জুলাই মাহৰ পৰা সেই ভাওনাটো ষ্টাৰ্ট হৈছিলে, জুন জুলাই 2025 যে 15 আগষ্টৰ পিছত বাংলাদেশী ইয়াৰ পৰা গুচি যাব লাগিব। আৰে বাংলাদেশীক খেদিবলৈ চালা মোদীৰ বাপেকৰ ক্ষমতা নাই। মোদীয়ে কোৱা নাছিলে জানো 2014 16 মেৰ পিছত বাংলাদেশী টালি টোপলালৈ গুচি যাব? তো তহঁত কি মোদীতকৈ ডাঙৰ পাৱাৰফুল মানুহ নেকি? তেওঁতো বিশ্বগুৰু হয়, তহঁতিতো আলফা নহয়। আলফা ক'বলৈ বেয়া লাগে। চৰকাৰৰ ওচৰত নথি স্বীকাৰ কৰা, বিভিন্ন ভাওনা যে এৰেষ্ট কৰিছিলে, তাতকৈ যে হিতেশ্বৰ শইকীয়াৰ আমলৈ যে চালফা আছিলে সেইটো ঠিক আছে, চালফা চাৰেণ্ডাৰ কৰিছোঁ। এতিয়াতো ভাওনা কৰিয়ে এইবিলাক হৈ থাকে। তো এই কাৰবাৰটো ষ্টাৰ্ট হৈছিলে 2025 জুন মাহৰ পৰা। ড্ৰামাটো ষ্টাৰ্ট হৈছিলে কাৰ ইচাৰাত ষ্টাৰ্ট হৈছিলে? হিমন্ত বিশ্ব শৰ্মাৰ ইচাৰাত ষ্টাৰ্ট হৈছিলে। শৃংখল চালিয়াৰ যি উচ্ছৃংখলতা, কেনেকৈ মানে তাত হাৰ পানী কোনে যোগাইছিলে? হিমন্ত বিশ্ব শৰ্মা। নহ'লে তাৰ কি ক্ষমতা আছে নেকি? তাকতো ফু মাৰিলে, অসমীয়া নহয় অনা অসমীয়া যদি তাক ফু মাৰি উৰি যাব। তো এতিয়া আমি শুনিছিলোঁ মাজত যেতিয়া তাক অলপ অব্যাহতি দিলে আৰু কিছু বিশৃংখলা হ'ল, যেতিয়া বিশৃংখল হৈ গ'ল, এনেই এটা আণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে। কাৰণ মামাই দেখিলে যে ভাই তাক কেলে ঠাণ্ডা কৰাৰ কাৰণটো কি? কাৰণ বেপাৰীৰ ওপৰত উৎপাতটো বেছি হৈছিলে। RSS হেডকোৱাৰ্টাৰৰ পৰা খবৰ আহিলে, ऐसा नहीं चलेगा হিমন্ত, তাত মামা চমান ऐसा नहीं, বন্ধ কৰো, আমাৰ বেপাৰীকো বেপাৰ কাৰণে দিওঁ। যেহেতু বেপাৰীৰ ওপৰত, অনা অসমীয়া বেপাৰীৰ ওপৰত শৃংখলে সেইটো কৰিছিলে, সেইটো কৰা উচিত নহয়, উল্টা হৈ গ'ল খেলটো। তাৰপিছত ঠাণ্ডা। সেইটো সময়ত যিটো সময়ত বেছি উৎপাত কৰিছিলে তাহাঁতি, কাকো এৰেষ্ট কৰা নাই, কোনো কেছ ৰুজু হোৱা নাই। কিন্তু যেতিয়া অলপ লাইনত আহিলে তেতিয়া মানে 30 জনকে, এতিয়া শৃংখলতৰ যোনটো প্ৰেছ ৰিলিজ মই পঢ়িছোঁ, তাত দেখিছোঁ যে 30 জনকে মানুহ বিনা দুখত সোমায়। আৰে ভাই, তহঁতি কেতিয়াৰ পৰা আৰু ৰাজা হৰিশ্চন্দ্ৰ? বিনা দুখটো নহয়, দুখটো কৰিছ। এতিয়া মানে কি আত্মমন্থন? তো আত্মমন্থন যদি কৰি আছে, তো আত্মমন্থন কৰি থাকিব লাগে। আকৌ এইবিলাক লৈ হোশ্যাৰ হৈছে যে, আৰু ইমান মানে বিলাসবহুল হোটেলত প্ৰেছ মিট কৰে কেনেকৈ? পইচাৰ যোগান ক'ৰ পৰা আহে? কালেকশ্যন কৈছে যে এতিয়া আমি আৰু কালেকশ্যন নকৰোঁ। যোনটো শৃংখলে দম দিছিলে, মই টেক্স উঠাওঁ, টেক্স বুলি কৈছিলে, এতিয়াতো টেক্স নুঠাই বুলি কৈছে। তাৰপিছত ইমান প্ৰেছ মিট, ইমান মানে পইচাবিলাক কোনে যোগান ধৰি আছে? সেইটো নতুনকৈ ষ্টাৰ্ট হ'ল। প্ৰব্লেমটো হ'লগৈ বিশ্ব হিন্দু পৰিষদ, RSS, বিজেপিৰ যিবিলাক পাণ্ডা আছে, তাহাঁতি বাংলাদেশত কোন দীপু দাস হিন্দুক হত্যা কৰিলে সেইটোতো কণ্ডেমেবল। মই ইয়াৰ আগতো ভিডিঅ' বনাইছোঁ, সেইটো সদায় কণ্ডেমেবল, সেইটোক লৈ হোশ্যাৰ। কিন্তু হিন্দুত্ববাদী সংগঠনবিলাক খিলঞ্জীয়াৰ যে জমি আদানী আম্বানী ৰামদেৱ বাবাই লৈ লৈছে, অস্তিত্বত যে সংকটত, সেইটো লৈ নকয় কেলে? সেইটো লৈ তাহাঁতি মাতক, কাৰণ সেইটো লৈ মাতিলেতো তাহাঁতি আৰু পইচা নাপায়। তাহাঁতৰ হিন্দুত্ববাদী শক্তিবিলাকক পইচা কোনে যোগান দিছে? এই আদানী আম্বানী ৰামদেৱ সেইবিলাকে দিছে, বেলেগতো আৰু কোনো ষ্টৰি নাই। তো গতিকে এই মানে অসমীয়াক উল্লু বনোৱা আলফা নেতাবিলাক এতিয়া আৰু এই চব বিপ্লৱী কথাবিলাক খাপ নাখায়। যেতিয়া নলবাৰীত ওপৰত আক্ৰমণ হ'ল, এই কি বুলি কয়, খ্ৰীষ্টান মানুহবিলাকৰ ওপৰতে, তেতিয়া আমাৰ এই আলফা নেতা বা বাকীবিলাক ক'ত আছিলে? ইভেন বৰদিন উপলক্ষে যে আপোনাৰ এটা ট্ৰেডিশ্যনেলি প্ৰগ্ৰাম কৰে অসম সাহিত্য সভা, তেওঁলোকো উইথড্ৰ কৰিলে হিন্দুত্ববাদীৰ হেঁচাত। কাৰণ মই কেতিয়াবাই কৈছোঁ যে আছু আৰু সাহিত্য সভা দুটা ইতিমধ্যে যোৱা 11 বছৰ তেওঁলোক নিজকে নিজে চাৰেণ্ডাৰ কৰি দিছে
চৰকাৰৰ ওচৰত, হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত, বেলেগতো কোনো আৰু কথাই নাইকিয়া। সেইটো সময়ত এই আলফা নেতাবিলাক সেইটো সময়ত মাত নামাতে কেলে? সেইটো সময়ত মাত মাতিব লাগিব। ৰীতা চৌধুৰী ডাঙৰীয়ানীয়ে কৈছে, কোনোবা শিল্পী সাহিত্যিকে সেইবিলাক লৈ ক'বও পাৰে, ঠিকেই আছে, কিন্তু মানে আলফা নেতা সেইবিলাক কোৱা মানে ভূতৰ মুখত ৰাম নাম। কেলে আলফা নেতা কোৱা নাছিলে জানো বঙালীক বোলে ঘৰে সোমাই সোমাই মাৰিম? এতিয়াতো দেখোন আলফা নেতা বঙালীৰ মানে পৰামৰ্শ নোহোৱাকৈ চলিব নোৱাৰে। অলপ চেক কৰক, চেক কৰিলে চব মানে কি বুলি কয়, দুধ কা দুধ পানী কা পানী হৈ যায়গা। এইবিলাক কৰি লাভ নাই। আৰু যদি সেইটোৱেই হয়, এই যে মানে হিমন্ত বিশ্ব যোৱা সময়ছোৱাত কি কৰি আছে? চোৰক কৈছে চুৰি কৰ, গৃহস্থক কৈছে জাগি থাক, চবফালে জুইটো লগাইছে। আৰু তাত যেতিয়া ঘটনাটো হ'ল কাৰ্বি আংলঙত, কাৰ্বি আংলঙত যে ঘটনাটো হৈছে, এই যে পপুলেশ্যনটো যে কমি আহিছে, মুছলমানৰ পপুলেশ্যন 40%, আৰু 60, সেইবিলাক লৈ বহুত মাত মাৰি থাকে। কিন্তু এই নেতাবিলাকে যেতিয়া হিমন্ত বিশ্ব শৰ্মা এইসব ফাল্টু ঘাটিয়া পলিটিক্স কৰি থাকে, তেতিয়া আলফা নেতাই হওক বা বাকী উশৃংখল চলিয়া যি হওক, তেতিয়া তেওঁলোকে নিমাত কিয় থাকে? তো গতিকে বাংলাদেশে এইবিলাক কৰি লাভ নাই। ইয়াৰ কাৰণে সম্পূৰ্ণ আমি জগৰীয়া। অনা অসমীয়াক মোক নালাগে, কিন্তু এই আন্দোলনকাৰীক লাগে। কাৰণ আন্দোলনকাৰীক যে বৰঙণি ডোনেশ্যন কিন্তু অনা অসমীয়া বেপাৰীয়ে দিব, অসমীয়াই নিদিয়ে, চিধা কথা। তো গতিকে সেইটোৱে চিট বিতেৰি পিঠ বিতেৰি, মানে এনেকুৱা তেওঁলোকে এটা ৰাজনীতি চলাই আছে। গতিকে এইবিলাকৰ পৰা সাৱধান। খালি অলপ মনত পেলাব যে আলফা নেতাই দেখোন 15 আগষ্টৰ আগত কৈছিলে, 15 আগষ্টৰ পিছত। এতিয়া শিৱসাগৰৰ কিছু সংগঠন ষ্টেটমেণ্টবিলাক চব পেপাৰত চব আছে, ছ'চিয়েল মিডিয়াত আছে, তেওঁলোকে অলপ এক্সটেনশ্যন কৰি দিলে, লুজ টাইম দিলে 20 আগষ্ট। আৰে এতিয়াতো 2026 15 আগষ্ট, 20 আগষ্ট আহি যাব। তো তহঁতি কি ডাল কৰি আছ? চৰকাৰৰ চিধা কথাটো হ'ল যে ভুল নীতিৰ কাৰণে এইটো হৈছে। আৰু তাত যে মাইনৰিটি হৈছে, মাইনৰিটিৰ কাৰণে জগৰীয়া কোন? মাইনৰিটিৰ কাৰণে জগৰীয়া অকল বাংলাদেশী বুলি ক'লে নহ'ব। অনা অসমীয়া সংস্থাপিত কোনে কৰি আছে? কাৰণ মই ইয়াৰ আগতো কৈছোঁ যে অনা অসমীয়াৰ ভোট বিজেপিক লাগে, অসমীয়াৰ ভোট নালাগে। আৰু যিজনটো একেটা ভৰিত খাৰা হৈ আছে বিজেপিত যাবলৈ, তেওঁতো শুনিছোঁ বিধানসভাৰ টিকেটৰ কাৰণেও ব্যস্ত। মুখ্যমন্ত্ৰীৰ প্ৰতিখন ষ্টেপক আজি প্ৰতি কোনো সমালোচনা কৰিছে নেকি? নাই কৰা। ছাপোৰ্ট কৰে। মুখ্যমন্ত্ৰীৰ কাম কাজবিলাকক ছাপোৰ্ট কৰিব। আৰু মুখ্যমন্ত্ৰী নিজে গৃহমন্ত্ৰী হৈ থকাৰ পিছত অসমৰ আইন শৃংখলাৰ এই ধৰণৰ অৱনতি হ'ব, দুটাতো একেলগতে হ'ব নোৱাৰে। কাৰ্বিবিলাকৰ খবৰ দুটা মেইন কাৰণ। এটা হ'ল কি যে মানে অনা কাৰ্বি দপদপানী, আর দ্বিতীয়টো হ'ল যে তার যোনটো তুলারাম আছে এই মেইন মুৰব্বী, এইটোতো কংগ্ৰেছে কেতিয়াবাই দাবী কৰিছে যে এইটোতো হিমন্ত বিশ্ব শৰ্মাৰ ATM হয়। নেচাৰেলি দুৰ্নীতি হৈছে, দুৰ্নীতি হ'ব, অহা দিনতো হ'ব। তো এই যে খাটি খোৱা যিবিলাক কাৰ্বি মানুহ কিন্তু এই আলফাৰ নেতাৰ নিচিনা ধনী মানুহ নহয় দেই। তাহাঁতি খাটি খোৱা যিবিলাক কাৰ্বি মানুহ আছে, তাহাঁতি ভিক্টিম। তাহাঁতি দেখিছে যে আমি আমাৰ অধিকাৰৰ পৰা বঞ্চিত হৈছোঁ, আমাৰ হাতত টকা পইচা নাই। আৰু আমাৰ কাৰ্বি যিজন মুৰব্বী, যিজন হিমন্ত বিশ্ব শৰ্মাৰ ইচাৰাত চলি আছে, ATM হিচাপে কাম কৰি আছে, তেওঁ ৰমৰমীয়া ব্যৱসায় কৰি আছে, তাৰ ওপৰত চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। জুইটো যে লাগিছে দুইটা ফালৰ পৰা, কাৰণ তাত যিজন মুৰব্বী আছে কাৰ্বি আংলঙত, তেওঁ দুৰ্নীতি নকৰা হ'লে এই কাৰবাৰটো নহ'লে হয়। তো গতিকে আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' ভাল পালে আপোনালোকে লাইক শ্বেয়াৰ কি কৰে নকৰে এইবিলাক আপোনালোকৰ কথা। ছাবস্ক্ৰাইবটো কৰিব, ছাবস্ক্ৰিপশ্যনটো বহুত ইম্পৰ্টেণ্ট, কাৰণ ফ্ৰী অফ কষ্ট। ফটুৱা কথা বতৰা ছ'চিয়েল মিডিয়াত শুনি লাভ নাই। আমি যিবিলাক কৈছোঁ শুনক, আৰু এটাৰ পিছত এটা আমাৰ ইমান এফেক্টিভ হয় এটা ভিডিঅ'। পৰৱৰ্তী সময়ত দেখা গৈছে আমি আগত কৈ যোৱা কথাখিনি এইটো এফেক্ট হৈছে, আৰু আমি যিখিনি কথা কৈ আছোঁ এইখিনিয়ে পৰৱৰ্তী সময়ত বিভিন্ন টিভি এংকাৰে এই কথাখিনিক নতুন এটা কালাৰ দি আপোনালোকৰ ওচৰত উত্থাপন কৰে। মই কনফিডেণ্ট আজি এই যে অসমীয়াক মানে স্বাধীন অসমৰ সপোন দেখুওৱা, অসমীয়াক উল্লু বনোৱা আলফা নেতাক যি ধৰণে মই এক্সপ'জ কৰিলোঁ, শৃংখলকতো বহুবাৰ তাৰ কৰিলোঁ আৰু
তো আপুনি কওকচোন বাৰু কমেণ্ট বক্সত লিখক যে নাই অমুক এংকাৰ অমুক টিভিৰ অমুক এংকাৰ আছে, তেখেতে আপোনাৰ নিচিনাকৈ কথা পাতিব পাৰে। মই মানি ল'ম, তেখেতক নিশ্চয় মই চেলুট জনাম। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ।